এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। এখন তীব্ৰবেগী ডাম্পাৰ মহতিয়াই নিয়ে 3জনকৈ ব্যক্তিক, যাৰ ফলত 2জন ব্যক্তি থিতাতে নিহত হয় আৰু আন এজন ব্যক্তি গুৰুতৰভাৱে আহত হয় বুলি জানিব পৰা গৈছে। আৰু চালকজন ডাম্পাৰখন এৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰে। আৰু বৰ্তমান পলাতক চালকক বিচাৰি আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে। এখন বাইক আৰু এখন ডাম্পাৰৰ মাজৰ মুখামুখি সংঘৰ্ষৰ ফলতেই সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাটো। আৰক্ষীৰ মতে এই দুৰ্ঘটনাটোত বাইক আৰোহী 2জনৰে আছিল হেলমেট। আৰু বৰ্তমান আৰক্ষীয়ে ডাম্পাৰখন জব্দ কৰি আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে। এই মুহূৰ্তত আমি এক ভয়ংকৰ পথ দুৰ্ঘটনা জনাই আছোঁ, যি দুৰ্ঘটনাৰ ফলত 2জনকৈ ব্যক্তি থিতাতে নিহত হৈছে আৰু আন এজন ব্যক্তি গুৰুতৰভাৱে আহত হৈছে।